विश्व शर्मा को यहाँ से ललकारते দম আছে কলিজাত মোৰ লগত যুঁজি ৰাখ আমি বাঘৰ দৰে থাকো জিয়া আপুনি নিজকে বাঘ বুলি পৰিচয় দি হয়তো প্ৰাউড ফিল কৰি আছে আমাৰ কোনো আপত্তি নাই কিন্তু আমাৰ নৱগঠিত চমৰীয়া সমষ্টিখনক আপুনি জংগল বুলি নাভাবিব আমি কিন্তু জীৱ জন্তু নহয় আমি সুস্থ সমাজত বসবাস কৰি আছোঁ আৰু বৰ্তমান সময়ত আমি লক্ষ্য কৰি আছোঁ ইমান দিন মাত মতা নাছিলোঁ আমাৰ স্থানীয় যুৱকসকলে লোকেল প্ৰাৰ্থী বিচাৰি আছে আৰু তাৰ কাৰণে আপোনাৰ একাংশ চেলা চামুণ্ডাই আমাৰ স্থানীয় যুৱকসকলক ভয় ভাবুকি দি আছে ধমকি দি আছে মাৰিম কাটিম একেবাৰে বৰ বেয়া কথা চাওক ডাঙৰীয়া আমি জানো বহু আগৰে পৰাই জানো আপুনি মানে বেলেগ চৰিত্ৰৰ এজন মানুহ হয় হয়তো প্ৰাণী বুলি ক'লে আপুনি বেছি সন্তুষ্ট হ'ব তথাপিও মানুহ বুলি আপোনাক সন্মান জনাব বিচাৰিছোঁ ভাই বন্ধুসকল আপোনালোকক জনাব বিচাৰিছোঁ এইজন ব্যক্তিয়ে বৰ্তমান সময়ত কি কৰি আছে জানেনে ৰাজনীতি কেনেধৰণৰ ৰাজনীতি কৰি আছে আপুনি জানেনে কেৱল টকাৰ ওপৰতহে ৰাজনীতি কৰি আছে আমাৰ গাঁও অঞ্চলৰ যিবিলাক ক্লাব আছে আৰু সেই ক্লাবৰ বিষয়ববীয়াসকলৰ লগত যোগাযোগ কৰি আছে যে আপোনালোকৰ ক্লাবৰ যদি প্ৰগ্ৰাম কৰিব বিচাৰে তেতিয়াহ'লে মই 50,000 1 লাখ 1.5 লাখ 2 লাখ যিমান লাগে মই দি দিম কিন্তু আপোনালোকে বেলেগ কোনো প্ৰাৰ্থী নামাতিব আপোনালোকৰ প্ৰগ্ৰামত আৰু যাৰ কাৰণে আমাৰ গাঁও অঞ্চলৰ ক্লাবৰ বিষয়ববীয়াসকলে চিন্তা কৰে যে আচলতে আমাৰতো আৰু ফাণ্ড নাই আমাৰতো আৰু বেলেগ কোনো টকা পইচা নাই যে আমি যাৰ জৰিয়তে আমি অনুষ্ঠানটো চলাই লৈ যাম আৰু বাধ্যত পৰি আমাৰ ক্লাবৰ একাংশ বিষয়ববীয়াই এইজন সন্মানীয় বাঘক লৈ আহিবলগীয়া হয় খুবেই দুৰ্ভাগ্যজনক বিষয় সন্মানীয় বিষয়ববীয়ে ক্লাবৰ বিষয়ববীয়াসকলক অনুৰোধ জনাব বিচাৰিছোঁ আপোনালোকে 50,000 1 লাখ টকাৰ বিনিময়ত আপোনালোকৰ বিবেক বিক্ৰী নকৰিব আপোনালোকে নিশ্চয় সকলোৱে অৱগত আমাৰ চমৰীয়া সমষ্টি নৱগঠিত চমৰীয়া সমষ্টিৰ ৰাস্তা ঘাটৰ কি অৱস্থা আমি প্ৰাপ্য অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছোঁ আমি খুবেই পিছপৰা অঞ্চলত বসবাস কৰি আছোঁ এই বিষয়সমূহৰ কথা চিন্তা কৰি আপোনালোকে এইজন সন্মানীয় বাঘক আপোনালোকৰ অনুষ্ঠানত মাতিব তেওঁ নিজকে বাঘ বুলি দাবী কৰি আছে আচলতে কি বুলি বুজাব বিচাৰিছে চমৰীয়া সমষ্টিখনত জংগল বনাব বিচাৰি আছে নেকি মুখ্যমন্ত্ৰীৰ কথা সুধিলেই থৰথৰকৈ কপে ৰেকিবুদ্দিন আহমেদ কাৰণটো কি प्रथम एक पुरानी भाषण सुनाई लैसु डॉक्टर हेमंत विश्व शर्मा को चैलेंज करेंगे हमारी कांग्रेस पार्टी की वर्कर हेमंत विश्व शर्मा को यहाँ से ललकारते মানুহজনক চিনিটো পাইছে ৰেকিবুদ্দিন আহমেদ সভাৰ ঠাইখন চিনি পাইছে ছয়গাঁও তেতিয়া ৰাহুল গান্ধী আহিছিল মঞ্চত ৰেকিবুদ্দিন আহমেদৰ যি উদ্দাত্ত কণ্ঠ ছয়গাঁও ৰাইজ নিজেই অবাক এয়া দাদাই কি কৈছে সেই সময় পাৰ হৈ গ'ল ৰেকিবুদ্দিনে ৰাহুল গান্ধীৰ দৃষ্টি আকৰ্ষণৰ চেষ্টা চলোৱা বুলি সন্দেহ কৰিলে সকলোৱে সন্দেহ ৰাইজৰ আৰু বহুত কিবাকিবি সেইবোৰ বাদ বুধবাৰে তিনি নতুন সদস্যক লৈ অসমলৈ আহিল গৌৰৱ গগৈ বিমানবন্দৰত কংগ্ৰেছ কৰ্মীৰ লানি নিচি গাখাৰী আছে ৰেকিবুদ্দিন আহমেদো 10 ছেপ্টেম্বৰ সাংবাদিকে বহু চৰ্চিত কথাটো ৰেকিবুদ্দিন আহমেদক সুধিলে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ পাকিস্তান লিংক সম্পৰ্কে সবিস্তাৰে কোৱাৰ কথা আপুনি কিবা ক'ব নেকি আমাৰ আজি পৰম সন্মানীয় গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ আপোনালোকে নিশ্চয় গম পায়